বন্ধু, তাহানিতে তোমাক ভাল পোৱাৰ পাছত জীৱনত আৰু কিবা পোৱাৰ কথা মই ভবাই নাছিলোঁ। বন্ধু, তাহানিতে তোমাক ভাল পোৱাৰ পাছত জীৱনত আৰু কিবা পোৱাৰ কথা মই ভবাই নাছিলোঁ। আৰু সেয়েহে তোমাৰ জীৱনটো উজ্বলাই তোলাৰ হাবি আশত মই মোৰ ঘৰেই জ্বলাই দিছিলোঁ। পৰিশেষত মিতিৰ কুটুম, পৰিয়াল পৰিজন সকলোকে হেৰুৱাই এটি এৰা পৰলীয়াৰ অকলশৰীয়াৰ পৰিজন হৈ পৰিছিলোঁ। মোৰ এই নিজাপি স্তৱক্তিৰে আপোনাক সদৌতিকে মোৰ কবিতা অনুৰক্ত সদৌতিকে মই মোৰ এই হেঁপাহৰ অৱনিখনলৈ অতি আত্মিকতাৰে স্বাগতম জনাইছোঁ। আৰু যোৱা 20 জুন ৰাভা দিৱসত গুৱাহাটীৰ মালিগাঁৱৰ বৃহত্তৰ BG কলনী সাংস্কৃতিক মঞ্চ আৰু শৰাইঘাট সাহিত্য সমাজ আৰু নেতাজী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত 7ম বাৰ্ষিক কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন কৰিছিল। আৰু তাত এই অভাজনক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছিল। আৰু সেয়েহে মই যোৱা 20 জুনত মালিগাঁৱৰ বৃহত্তৰ BG কলনী সাংস্কৃতিক মঞ্চৰ উদ্যোগত আৰু শৰাইঘাট সাহিত্য সমাজ আৰু নেতাজী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত যি 7ম বাৰ্ষিক কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হৈছিল, তাত মই সম্বৰ্ধনা গ্ৰহণ কৰিবলৈ গৈছিলোঁ। আৰু সম্বৰ্ধনা লৈ মই আপ্লুত হৈ পৰিছিলোঁ। তেওঁলোকৰ যিটো তেওঁলোকৰ স্নেহাঞ্জলি বুলি দিছে, সঁচাকৈ তেওঁলোকৰ স্নেহাঞ্জলি মোৰ কাৰণে চিৰস্মৰণীয় হৈ ৰ'ব। আৰু ইমান চেনেহ যাচিছিল, সন্মানৰ কথা মই বাদেই দিছোঁ বাৰু, ইমান স্নেহ যাচিছিল, সন্মানখিনিক মই স্নেহলৈ ৰূপান্তৰিত কৰিছোঁ। আৰু সেয়েহে মই বিশেষভাৱে সমৰ গগৈক বিহু বিশেষকৈ তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে বৃহত্তৰ BG কলনী সাংস্কৃতিক মঞ্চ, শৰাইঘাট সাহিত্য সমাজ আৰু নেতাজী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ বিষয়ববীয়া বা শিক্ষক শিক্ষয়িত্ৰী সকলোকে মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিয়নো এই অভাজনক এনেদৰে তিনিচুকীয়াৰ পৰা নিমন্ত্ৰণ কৰি বিষ্ণু ৰাভা দিৱসত সম্বৰ্ধনা জনাই আৰু স্নেহাঞ্জলি পত্ৰ তেওঁলোকে যাচিছিল। আৰু এই কথাকেইটাকে, এই আলেখ্যকে অকণমান ভিডিঅ' আকাৰে আপোনাসৱৰ আগত অৱগত কৰিব বিচাৰিলোঁ। কিয়নো আপোনাসৱ মোৰ চিৰ মনোগত, মই আপোনাসৱৰ চিৰ অনুগত। পুনৰবাৰ আপোনাসৱলৈ ধন্যবাদ, 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 ধন্যবাদ।